কলেজীয়া দিনবিলাকত আপোনালোকে উপন্যাস পঢ়িছিলনে? আমাৰ দিনত উপন্যাস লুকাই চুৰ কৰি হ'লেও পঢ়াৰ এটা আমেজ আছিলে আৰু যথেষ্ট ভাল লাগিছিল। সকলোৱে প্ৰায়খিনিয়ে পঢ়িছিলে উপন্যাস আৰু তাৰ মাজৰে যিবিলাক উপন্যাস পঢ়ি আটাইতকৈ ভাল লগা লাইন, সেই লাইনবোৰ মই কি কৰোঁ, মোৰ ডায়েৰীৰ বহীত মই টুকি থৈ দিওঁ। আৰু তাৰ ভিতৰে আটাইতকৈ মোৰ ভাল লগা এটা লাইন আচলতে নহয়, কেইবাটাও লাইন, মানে অকণমান উক্তি কেইটামান আৰু সেইকেইটা আপোনালোকলৈ আগবঢ়াইছোঁ। চাহেবপুৰাৰ বৰষুণ নামৰ কিতাপখনৰ পৰা উদ্ধৃতি দিয়া হৈছে আৰু আপোনালোকে কোনে কোনে চাহেবপুৰাৰ বৰষুণ নামৰ কিতাপখন পঢ়িছে মোক জনাবচোন, আৰু এই লাইনকেইটা কেনেকুৱা লাগে সেইটোও জনাব। মই নাজানো এই অনন্ত যাত্ৰাৰ শেষ ক্ষণটোৰ কথা। তোমাৰ পাছত মই নে মোৰ পাছত তুমি? পৃথিৱীৰ বাবে মানুহ নে মানুহৰ বাবে পৃথিৱী? এতিয়াই মোক উত্তৰ নালাগে, মোক মাথো দি যোৱা তোমাৰ বিশ্বাস। অনন্তকালত খামুচি ধৰিম তোমাক। ধন্যবাদ। কেনেকুৱা লাগিলে জনাব।